মই বৰ্তমান পথাৰৰ ফালে আহি আছোঁ। এতিয়া কথা এটা ক'বলৈ বিচাৰিছোঁ। এই যিটো কথা মই বিচৰা নাছিলোঁ, মনটো মানে খুব মানে আঘাত লাগিছে। কাৰণটো হৈছে কালি ৰাতি মানে মাজৰাতি আৰু মাজৰাতিয়ে হ'ব, আমাৰ ঘৰৰ বগা গাই গৰুজনী, বগা ৰঙৰ গাই গৰুজনী মানে ৰাতিপুৱা যেতিয়া মই 5:45 উঠিছোঁ, উঠি পেলাই চাইছোঁ বগা গাই গৰুজনী নাই। আৰু যিহেতু গৰু এৰাল দিওঁ, ৰছী দি বান্ধি থওঁ, তাৰপিছত মোৰ মনে মনে অলপ সন্দেহ হৈছে যে বান্ধি থোৱা গৰুজনী কেনেবাকৈ খুলি গ'লে হয় খেৰ আছে, খেৰৰ ওচৰতে মেজি আছে, খেৰ খাই থাকিব, বা যদি আমাৰ ঘৰৰ সন্মুখলৈ আহে তেতিয়াহ'লে তুঁহগুৰি আছে, তুঁহগুৰি খাই থাকিব। তাৰপিছত আৰু চাইছোঁ নাই, ইফালে সিফালে চাইছোঁ নাই। তাৰপিছত মনে মনে অলপ সন্দেহ হৈছে যে হয়তো কোনোবাই চুৰ কৰি নিছে। বহুত ঠাই ঘূৰিলোঁ, নাই নাপালোঁ। তাৰপিছত মই যিহেতু ৰাতিপুৱাৰ ভাগৰে আছিলে আজি, তাৰপিছত ভাবিছোঁ পাম চাগে। স্কুলো গ'লোঁ, স্কুলৰ পৰাও আহিলোঁ, নাই, কোনো সুংসুত্ৰ নাই। তাৰপিছত এতিয়া মানে অলপ এইটোৱে বেয়া লাগিছে, কাৰণ কিবা এটা যদি মানুহে পুহি পেলাই কিবা এটা উপাৰ্জন কৰিব বিচাৰে, বা কিবা জীৱ জন্তু যিয়ে নহওক, এইবোৰ বস্তু ইমান কষ্ট কৰি পুহিবলগীয়া হয়। গৰু বুলিও যোনে গৰু পুহে জানে কিমান কষ্ট। আমাৰ যিটো 2জনী গাই গৰু, 2টা পোৱালি, এবাৰ বিহুত মই গৰু নোৱাইছোঁ, ধুৱাইছোঁ, কিমান মানে দুখজনক কথা। গৰু গাখীৰো দি আছে গৰুৱে। এতিয়া চাওকচোন মানুহৰ মানসিকতা, মানুহৰ টকাৰ কাৰণে কি কৰিব পাৰে। মানে আমি ইমান তেনেকুৱা নহয় যে, কালি ৰাতি অলপ গম পাইছিলোঁ, ৰাতি 1মান বাজিছে নেকি, মোৰ টাইমটো নাই, আইডিয়া কৰিছোঁ কোনোবা 2জনে কথা পাতি আছে সন্মুখত। কিন্তু মই ভাবিছোঁ আছে আৰু, কিন্তু অলপ সন্দেহ হয়, ইমান ৰাতি কোনেনো কথা পাতিছে। তাৰপিছত মই উঠি নগ'লোঁ। ৰাতিপুৱা সময়ত আকৌ দেউতাক ক'লোঁ, দেউতাই কৈছে গালি দিছে, তই উঠি নগ'লে কিয়। তাৰপিছত জপনাখনো খোলা হৈছিলে ৰাস্তাৰ। কিন্তু চোৰৰ এইটোতো নহয় যে জপনা মাৰি থ'লে বা চুৰ নকৰিব, যেতিয়া সিহঁতৰ টাৰ্গেট থাকে সিহঁতেতো চুৰ কৰিবই। কিন্তু বহুত মানে ভাল গাই গৰু আছে। আৰু মানে আমাৰ ঘৰত 2জনী গৰু, ৰঙা আৰু বগা। মানে বগা গৰুজনী মানে ভালদৰে গাখীৰ দিয়ে। আৰু আমাৰ যিজনী বগা গৰু, মানে খুব বেয়া লাগিছে যে গৰুজনী কোনোবাই এনেকৈ লৈ যাব। তাৰপিছত মানে দিনটো বেয়া লাগি আছে। মানে এটা মানে ভাল প্ৰায় 18-20 হাজাৰমান টকাৰ গাই গৰু, আৰু যোনে চুৰ কৰিছে, চুৰটো দূৰৰ নহ'ব, ওচৰৰে হ'ব। কেতিয়া ধৰা খাই নাজানো, কিন্তু মই মানুহটো বিৰাট চাইলেণ্ট হৈ থাকোঁ। এনেকুৱা নহয় যে মই কাজিয়া লাগোঁ বা উৎপাত কৰোঁ, কিন্তু এবাৰ এনেকুৱা লাগিছে কেনেবাকৈ যদি কিবা নহয় কিবা অলপ গম পাওঁ, সঁচা কথা কৈছোঁ, বৰ বেয়াকৈ লাগিম। কাৰণ ইয়াৰ আগৰ পৰা তামোল চুৰ হৈছে, আৰু আমাৰ সৰলতাৰ সুযোগ লৈ আমাৰ ঘৰখনত, আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া চবে একদম মানে একো নাই, চব মানে উদং টাইপৰ, সকলো মানে চব, কোনো এটা গোপনীয় কথা নাই, চব জানে, যি আছে মানে একদম মানে আড্ডা হ'ব খালি আমাৰ ঘৰখনত, বেলেগ একো নাই। আৰু তাৰে সুযোগ, আৰু দেউতাও তেনেকৈ নধৰে, বা মই হ'লেও একদম মানে কাৰো লগত একো নকৰোঁ, আৰু সেইটোৱে চাগৈ সুযোগ লৈছে। মানে সেইটো এনেকুৱাও হ'ব পাৰে, বেছি সৰল হ'লে মানুহে বেছি হালে থকা গছত বাগি কথা মাৰিব ভাল ন, তেনেকুৱা নিচিনা কথা। আৰু মনটো খুবেই ভাল লাগি থকা নাই। আৰু মই আহি পাইছোঁ, গৰু পোৱালিটোৱে বেবাই আছে, মানে সৰু পোৱালি, আপোনালোক দেখুৱাম বাৰু, চাব বাৰু, একদম সৰু পোৱালি বেবাই আছে। সেই পোৱালিটোৱে কি কৰিব এতিয়া, নাই গাখীৰ খোৱা পোৱালি, ঘাঁহ খায়, কিন্তু ঘাঁহ খালেতো পোৱালি মাককতো বিচাৰিবই। তো কেনেকুৱা ধৰণৰ মানুহ ইমান তললৈ যাব পাৰে, কেনেকুৱা ধৰণৰ মানুহৰ সেই মানসিকতা, যে গৰুজনী চুৰ কৰি বা নিজে পেট পোহপাল দিয়াটো, নিজে একো এটা কৰি খাব নোৱাৰে। মই এনেকুৱা বস্তু যে মই বিশেষকৈ এটা বস্তু চুৰ কৰা নাই, সৰু এটা বস্তু চুৰ কৰিলে নিজকে চুৰ লাগে, সৰু এটা বস্তু, কিন্তু ইমান ডাঙৰ গৰু এজনী চুৰ কৰি লৈ গৈছে, তো বেয়াটো লাগিবই। মানে ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মানুহবিলাকৰ কেনেকুৱা হৈ গৈছে, মানুহ অসুৰ হৈ গৈছেগৈ, নিজে একো কৰি খাব নোৱাৰি, বেলেগৰ বস্তু চুৰ কৰাত বা বেলেগৰ বস্তু টানি টুনি নিয়াত সেইবিলাকত লাগিছে। ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, মনৰ এটা ক্ষোভ আছে যে মানুহ হিচাপে নহয়, আৰু মানুহ পশুতকৈ বহুত বেয়া হৈ গ'ল। আৰু এই গৰু পোৱালিটো কি হয়, বা যে থাকেই নে নাথাকেই নে, সেইটোৱে বেয়া লাগিছে। আৰু আছে এইবাৰ চাগৈ টাৰ্গেটত, যদি আৰু আমাৰ এই বাকীকেইটাও যদি চুৰ কৰি নিয়ে, নাজানো সিহঁতে কি প্লেনিং কৰিছে। ময়ো চাই আছোঁ, ভাল সময় আহিব, ভাল
জীৱন যোনদিনাখন পাওঁ সেইদিনাখন কিন্তু নিজক পাহৰি যাম, মানুহ হিচাপে পাহৰি যাম, চাগৈ ময়ো পশু হৈ যামগৈ। পশু হৈ গ'লে চাগৈ সেই ৰুদ্ৰ ৰূপটো মই ধৰি ল'ম। কাৰণ হ'ব পাৰোঁ সৰলতা, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো সময়তে মানে মই মৌন হৈ থাকিম। বহুত দুখ লাগিছে।